গানে কি আনে কি খানে সুৰৰ খোপানে খোপানে। সুস্বাগতম জনাইছো প্ৰিয় দৰ্শক গানে কি আজি ছিজনটোৰ আন এটি সুৰীয়া খণ্ডলে। প্ৰিয় দৰ্শক আপোনালোকৰ মৰমৰ পাৰ্ট হয়, আপোনালোকৰ মৰমৰ হোষ্ট এণ্ড পাৰ্ট হয় সদায় অনাৰ দৰে আজিও আপোনালোকৰ এই সময়খিনি সুৰেৰে জীপাল কৰি তুলিবলৈ লৈ আহিছে এগৰাকী নতুন অতিথি। হয়, আজি আমাৰ এই মঞ্চখন শুৱনি কৰিব চিলা চাংচাৰীৰ আৰ্নিছা ৱাহিদ। ষষ্ঠমান শ্ৰেণীৰ আৰ্নিছা শাস্ত্ৰীয় সংগীতৰ ছাত্ৰী। প্ৰিয় দৰ্শক, আৰ্নিছাৰ বিষয়ে আৰু বহু কথা জানিম, কিন্তু আহক প্ৰথমতে আৰ্নিছাৰ কণ্ঠৰ প্ৰথমটো গীত শুনি লওঁ। নমস্কাৰ, মোৰ নাম আৰ্নিছা ৱাহিদ। মই চিলা চাংচাৰীৰ পৰা আহিছোঁ। প্ৰথমে মই ভূপেন মামাৰ চিৰযুগমীয়া গীত এটি গাবলৈ ওলাইছোঁ। যদিহে অকণো নেভাবে
মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে। প্ৰিয় দৰ্শক, এইটো সময় উপযোগী নহয়। ভূপেনদাৰ এই গীতটো আচলতে চন্দ্ৰ সূৰ্যত থাকে মানে চিৰসেউজ হৈ থাকিব। এই কথা নিশ্চয় আপোনালোকো মোৰ লগত একমত, নহয় জানো? প্ৰিয় দৰ্শক, আৰ্নিশাই গীতটো খুব সুন্দৰভাৱে গালে, কিন্তু এইখিনিতে ল'ম মই এক চমু বাণিজ্যিক বিৰতিৰ সিটো পাৰত পুনৰ বহিম আপুনি, মই আৰু আৰ্নিশা। সুৰৰ সোপানে সোপানে, সুৰৰ সোপানে সোপানে। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ গানে কি আনে ছিজনটোৰ এই সুৰীয়া মঞ্চখনলৈ, য'ত আজি আমাৰ লগত আছে আৰ্নিশা ৱাহিদ। প্ৰিয় দৰ্শক, গানৰ উপৰিও নাচি ভাল পোৱা আৰ্নিশাৰ দ্বিতীয়টো গীত আমি উপভোগ কৰোঁ, আহক। প্ৰিয় দৰ্শক, নীল আকাশৰ এই জনপ্ৰিয় গীতটো এইখন মঞ্চত আৰ্নিশাই খুব সুন্দৰভাৱে উপস্থাপন কৰিলে, নহয়নে বাৰু? কিন্তু মই এতিয়া চিনেমাইক বিচাৰি যাম। চিনেমাইক বিচাৰি নহয়, মই এটা ব্ৰেক ল'ব লাগিব, মানে এটা চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম, আহি আৰ্নিশাৰ কণ্ঠৰ গীত শুনিম। সুৰৰ সোপানে সোপানে, সুৰৰ সোপানে সোপানে। Welcome back after the short commercial break.
প্ৰিয় দৰ্শক মই মোৰনো কথা আৰু কিমান শুনিব পে 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 কৰিয়ে থাকোঁ মই তাতকৈ আহক আৰ্নিছাৰ কণ্ঠৰ আন এটি গীতকে শুনো আৰ্নিছাৰ গীতটো অকল শুনাই নহয় মোক কিন্তু নচুৱাই দিলে আপোনালোককো নিশ্চয় নচুৱালে আৰু যি কি নহওক মই এইখিনিতে ল'ম এক চমু বাণিজ্যিক বিৰতিৰ সিটো পাৰত আৰ্নিছাৰ কণ্ঠত বিহু শুনিম সুৰৰ খোপানে খোপানে সুৰৰ খোপানে খোপানে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো গানে কিয়ানে এই সুৰীয়া মঞ্চখনলৈ য'ত উপস্থিত আছে আৰ্নিছা আৰু আৰ্নিছাৰ লগত আছে আৰ্নিছাৰ গীতৰ মেহফিল আহক আগতেই কৈছিলোঁ যে এইবাৰ আৰ্নিছাৰ কণ্ঠত এটা বিহু শুনিম আহক বিহুটো একেলগে শুনি লওঁ
প্ৰিয় দৰ্শক, বিহু বুলিলে অসমীয়াৰ গা এনেও 7খন-8খন লাগে, নহয়নে? আৰ্নিশাই বিহুটো সঁচাকৈ খুব সুন্দৰকৈ গালে আৰু আমি উপভোগ কৰিলোঁ। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ আমাৰ এই মঞ্চখন সুৰেৰে সজোৱা চাংচাৰীৰ আৰ্নিশা ৱাহিদ। আৰ্নিশাৰ সপোন এগৰাকী ভাল কণ্ঠশিল্পী হোৱাৰ, ভৱিষ্যতে তেওঁৰ নিজৰ সপোন বাস্তৱত ৰূপায়িত কৰক, তাৰ শুভকামনা থাকিল। কিন্তু প্ৰিয় দৰ্শক, মই এইখিনিতে এই অনুষ্ঠানটো আজি সামৰিব লাগিব, কিন্তু মই পুনৰ আহিম এজন নতুন অতিথিক লৈ আপোনালোকৰ মাজলৈ জোনাকৰ গানে কি আনে ছিজনটোৰ এই মঞ্চখনলৈ। প্ৰিয় দৰ্শক, তেতিয়ালৈকে হাঁহি থাকিব, হহুৱাই থাকিব আৰু আমাকো আশীৰ্বাদ দি থাকিব। সুৰৰ খোপানে খোপানে